মই যে কৈছিলো এৰি নিদিয়ে দাদাই তেতিয়া মোক এৰি নিদিলে দাদাই সবে এৰি দিলে দাদাই মোক তেতিয়া এৰি দিয়া নাই মৰি পেলাই এৰি দিয়া নাই কফিনত থাকি মোৰ মানে আহিছে আৰু মোৰ কোৱা মানুহ কোনো নাই আজি কাৰণ মোক তাতেও সোধা নাই ন কোনেও মই ক'ত যাম মই যদি তাতে মৰি থাকিলো আৰু ময়ো য'ত জুবিন দা নাই মই জীয়াই থকাৰ কোনো উদ্দেশ্যই নাই মোৰো এটা সৰু পোৱালি আছে মই তাহাঁতক যে মই উত্তৰ নিদিওঁ মোৰ হৈ কোনে উত্তৰ দিব যে সি কেনেকৈ মৰিল মই দাদাৰ হৈ যিখিনি জানো কৈছোঁ ইনচিডেণ্টটো মই কেনেকৈ মৰিলোঁ কোনে ক'লে হয় ইনচিডেণ্টটোত মোৰ ঘৰখনক মই তাত যদি মৰি থাকিলোঁ হয় 3 দিন নোখোৱাকৈ আছোঁ মোৰ যদি ষ্ট্ৰক হৈ গ'লে মই 46 এজৰ মানুহ এটা মোৰ ঘৰখনক কোনে ক'লে হয় সেইখিনি টাইমত আপোনাৰ মানুহজন কেনেকৈ মৰিল মোৰতো কোনো কিয় নাই কিন্তু মই তেতিয়া ভাবিলোঁ দাদাই সদায় কয় মই আছোঁ নহয় মোক বহুত দিন আগতে কৈছিল মোৰ আজি দাদাৰ লগত নিয়েৰ এবাউট 16-17 বছৰৰ ৰিলেশ্যন কিন্তু মই কোনো মেনেজমেণ্টত নাই মই অকল মিউজিকতে আছোঁ মই কোনো এক্টিঙত নাই কোনো প্ৰমোশ্যনত নাই কোনো ফুটবল খেলত নাই মোক কোনো দেখা নাপায় তাত মই অকল ষ্টুডিঅ'ত থাকোঁ আৰু ষ্টেজত থাকোঁ মই চাটোৰ নিচিনাকৈ থাকোঁ তাত বাকী মই দাদাই ক'ত যাব কি কৰিব ক'ত ইনগ্ৰেশ্যন আছে সেইটো মোৰ কাৰণে নহয় য'ত মোক বিচাৰে মই তাত যাওঁ দাদা যেতিয়া মই দেখা পালোঁ দাদাক কফিনত আছে মোৰ এনেকুৱা লাগিছে দাদাই মোক ইয়ালৈকে লৈ আহিছে কাৰণ মোৰ কোনো নাই লণ্ডিমাক দাদাই কয় নহয় তই মোৰ নিজৰ বন্ধু নিচিনা তোৰ শেখৰ হস্পিটেলৰ পৰা যিহেতু ৰিজাল্টটো দিলে তাৰপিছত এতিয়া তাতে এক্সামিন হ'ব কিন্তু হেৰি পোষ্টমৰ্টম কৰাৰ কথা নাছিল আমাক তাতে গোটেই চেক কৰাৰ পিছত জেৰা কৰাৰ পিছত কিবা ৰিপৰ্ট এটা ওলাইছে তেওঁলোকে NOC দিব লাগিব নহ'লে আমাক তাতে কিবা যদি ছাছপিচিয়াছ পালে হয় তেওঁলোকে তাৰ পৰা NOC নিদিয়ে ছিংগাপুৰ গভৰ্ণমেণ্টে মই জানাত তাৰপিছত তেওঁলোকে NOC দিলে দিয়াৰ পিছত এতিয়া আমি বডিটো মানে দাদাক আমি ৰিচিভ কৰিব লাগিব সেইটো আমি কফিনত লৈ ৰিচিভ কৰিব লাগিব কফিনটো ক'ত কিনিছে কোনে হস্পিটেলতে আমি চিলেক্ট কৰিছোঁ আমাক কৈছে যে গাড়ীখন কি হ'ব লাগিব আমি হিন্দু গাড়ী বুলি কৈছিলোঁ চিধাতে কৈছিলে আৰু কফিনটো কি কালাৰ হ'ব চিধাতে মোক কৈছে কোনটো কালাৰ হ'লে ভাল হ'ব চাওক দাদাই কফি কালাৰটো ভাল পায় কফি কালাৰে কফিন এটা তাতে বুক কৰিছিলোঁ আৰু কেছকেট কোম্পানী বুলি এটা কোম্পানী আছে তেওঁলোকে আমাক আহি দিল্লীত ইণ্ডিয়ান এম্বেচিক চমজাই দিব আৰু আমাৰো মই জানাত তেতিয়া তাৰে এম্বেচিৰ মানুহ আহি পেলাই কৈছে আপোনালোকৰ টিকেটটো আমাৰ এম্বেচিৰ ফালৰ পৰা হ'ব তাৰপিছত আমি তাতে দাদাক লৈ পেলাই তেওঁলোকে গাড়ীখনত উঠাই ল'লে তাৰপিছত আমাক কিন্তু আৰু ওচৰত যাব দিয়া নাই আমাক ডাইৰেক্ট কৈছে আপোনালোকে ইমান টাইমত এয়াৰপৰ্টত আহিব এয়াৰপৰ্টত আমি আপোনালোকক লগ ধৰিম দিল্লীতহে আপোনালোকক গতাম তাৰপিছত আমি আহি আকৌ এয়াৰপৰ্টত ৰখিছোঁ এয়াৰপৰ্টত তেওঁলোকে দাদাক উঠাইছে আমাকো উঠালে দিল্লী এয়াৰপৰ্টত নামিলোঁ নামাৰ পিছত আমাৰ দিল্লী এয়াৰপৰ্টৰ টাৰ্মিনেল 3ত নামাৰ পিছত আমাৰ ইয়াতে CM আৰু আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা দাদা তেওঁলোক আছিল এটা লঞ্চ আছিল চাইডত তাতে লৈ গ'ল দাদাক ভিতৰে নিছে আমিহে বাহিৰত আছোঁ যাওঁতে আমি 3টা আছিলোঁ 3টাই গ'লোঁ দাদাৰ লগত আমি 3টাই আহিছোঁ তাৰপৰা অমৃত প্ৰভা অহা নাই তাই পিছদিনা আমাৰ অলৰেডি টিকেট আছিলেই তাৰপিছত আমি তাতে ৰখিলোঁ তাৰপিছত CM দাদাকটো ভিতৰত লৈ গ'ল তেতিয়া ভিতৰৰ পৰা মানুহ এজনে আহি সুধিছে সন্দীপন গাৰ্গ কোন সন্দীপন গাৰ্গ দাদাৰ কাজিন ব্ৰাদাৰ সি কৈছে কি মই আপুনি ভিতৰত যাওক ময়ো গ'লোঁ লগত মোক কৈছে কি আপুনি যাব নোৱাৰে আপুনি কোন মই শেখৰ জ্যোতি গোস্বামী কৈছে না আপোনাৰ নাম নাই ইয়াত অকল 1 man allowed মই হ'ব ৰখোঁ তাৰপিছত বাহিৰতে ৰখি থাকিলোঁ CM আহিল CM সোমাই গ'ল তাৰপিছত পবিত্ৰতাক চিঞৰি পেলাই মই মাতিছিলোঁ পবিত্ৰতা মই কি কৰিম মই ক'ত যাম মোক পবিত্ৰতাই অলপ ৰখি পেলাই মোক ক'লে কি তই আছাম ভৱন যা তাতে থাক পিছত কথা পাতিম মই আছাম ভৱন যাম তাৰপিছত মই কেতিয়া ঘৰত যাম মইতো দাদাৰ লগত আহিছোঁ মইতো দাদাৰ লগত যাব লাগিব আজিলৈকে য'ত গৈছোঁ বাহিৰত মই লণ্ডন গৈছোঁ মই ডুবাই গৈছোঁ য'ত গৈছোঁ গুৱাহাটী যাওক ক'বা দাদাৰ লগত যাম দাদাৰ লগতে আহিম আমাৰ ৰুলটো কেনেকুৱা খালি অসমত প্ৰগ্ৰেম কৰিলে দাদাৰ গাড়ীখন বেলেগকৈ থাকে মই বাহিৰৰ দেশত না মোৰ তাৰ কাৰেঞ্চি আছে হাতত মোৰ অকল পাছপৰ্টখন আছে না মোৰ টিকেট আছে মোৰ একো নাই
মই গুৱাহাটীলৈ অহাৰ মোৰ কোনো টিকেট নাই একো নাই চ' মই এতিয়া কাক সুধিম দাদাও নাই দাদা কফিনৰ ভিতৰত আছে মই কাক সুধিম তেতিয়া মই সিদ্ধাৰ্থক সুধিলোঁ সিদ্ধাৰ্থ মই ক'ত যাম তেওঁ মোক ক'লে আপুনি গুৱাহাটী যাব নোৱাৰে আপুনি দিল্লীত থাকিব লাগিব নহ'লে শ্বিলং যাব লাগিব কলিকতাৰ পৰা আমি শ্বিলং যাম মই যে এইটো কিয় হ'ব মই কিয় শ্বিলং যাম মই কিয় দিল্লীত থাকিম মই ঘৰত যাম আজি দাদা নাই দাদা থাকিলে মোক চাগে কিবা এটা ক'লে হয় চবকে ই যাব লাগিব মোক কোৱা মানুহ কোনো নাই এজন মোক চাইড কৰি কৰি নি একেবাৰে ৰাস্তাটো বাহিৰ পোৱালে কেনেকৈ প্ৰট'কল আছে CM আহিছে মই অকল চুটকেছটো লৈ 3 দিন একো খোৱা নাই মই তাতে ৰখি পানী বটল এটা এজন চিকিউৰিটি আনি দিলে পানী বটলটো লৈ মই ৰখি আছোঁ মই কি কৰিম মোৰ ভাবি পোৱা নাই মোবাইলত 2% চাৰ্জ আছে আৰু মোৰ হাতত কাৰেঞ্চি নাই মই বোলো মই দিল্লীত নাথাকোঁ আৰু মই শ্বিলং নাযাওঁ মোৰ যি হয় মোৰ যিয়ে হ'ব মই গুৱাহাটীত যাম মোৰ এটা সৰু 4 বছৰীয়া পোৱালি আছে মোৰ এজনী ঘৈণী আছে মোৰ মা আছে বিধৱা মা আৰু মোক বচাব পৰা মানুহ ইয়াত কোনো নাই মোক যে কোনোবাই পিক আপ কৰিব মোক গুৱাহাটীৰ পৰা কোনো এটা কল কৰা নাই কোনো এটা মেছেজ কৰা নাই কোনো একো কোঅৰ্ডিনেশ্যন কৰা নাই সিদ্ধাৰ্থে কথা পাতি আছে গুৱাহাটীত কাৰোবাৰ লগত কথা পাতি আছে কিন্তু মোৰ লগত কোনো পাতা নাই মই পাৰফেক্ট সঁচা ৰিজাল্টটো মই পোৱা নাই আচলতে মই কিয় যাব নালাগে গুৱাহাটী মই কেতিয়া যাম মোক ইফালে ঘৰৰ পৰা মিছেছে মোক মেছেজ কৰি আছে তুমি ক'ত কেতিয়া আহিবা কি হ'ল মই কি ক'ম তাৰপিছত মোৰ মানস দাই মোক ফোন কৰিলে মানস ভাগৱতী ইণ্ডিপেণ্ডেণ্ট ফোন কৰি মানস দাক মই কানি ক'লোঁ তেতিয়া মই যাত্ৰা মই ইয়াতে আছোঁ মই একো চিনি নাপাওঁ মই এতিয়া টাৰ্মিনেলতো ভিতৰতো নাই বাহিৰত আছোঁ লঞ্চ এটাত লঞ্চৰ ভিতৰতো নহয় ৰাস্তাত আছোঁ মোৰ না টিকেট আছে না মোৰ হাতত পইচা আছে মই দাদাকটো পঠাই দিলোঁ মই এতিয়া ক'ত যাম তেতিয়া তেওঁলোকে মোক কৈছে তই আহিব লাগিব গুৱাহাটী তোক টিকেট কাটি দিওঁ তেওঁলোকে মোক এয়াৰ ইণ্ডিয়া ফ্লাইটৰ টিকেট এটা কাটি দিলে 20 মিনিটমানৰ ভিতৰত মোৰ হাতত টিকেটটো আহোঁতে মই সিদ্ধাৰ্থক ক'লোঁ সিদ্ধাৰ্থ মই কাকো চিনি নাপাওঁ মই এতিয়া গুৱাহাটী যাম মই দাদাকটো পঠালোৱে দাদাকটো লৈ গ'ল মই পিছৰ ফ্লাইটখনত হ'লেও মই এতিয়া যিখন ফ্লাইট দিছে সেইখন ফ্লাইটত মই গুৱাহাটী যাম মোক যিয়ে হওক মই যামেই সি কৈছে আপুনি যি কৰে মই নাযাওঁ মই দিল্লীত থাকিম মই যেতিয়া তাক এৰিলোঁ তাক এৰি পেলাই মই অকলে যাই টাৰ্মিনেল 3 সোমাই পেলাই মোৰ 4:25 ফ্লাইট আছিল বৰ্ডিং মই 2:30 বজাৰ ভিতৰতে যাই পেলাই মই 28 নম্বৰ গেট আছিল তাতে যাই বহি আছোঁ তাৰপিছত ফ্লাইট লেণ্ড কৰিলে আমাক টাইম হ'ল আমি সোমাই পেলাই মই না কিবা এটা কথা ক'ব পৰা অৱস্থাত আছোঁ বৰ্তমানো মই নাই না কিবা এটা খাব পৰা অৱস্থাত আছোঁ পানী বটল এটা এজন অসমীয়া মানুহে আহি দিলে মোক তাতে পানী বটলটো খাই মই ফ্লাইটখনত উঠিলোঁ নেটৱৰ্কো নাই ফোনটো কাম নাই কৰা 2.5 ঘণ্টা 3 ঘণ্টা পিছত গুৱাহাটীত লেণ্ড কৰিলোঁ লেণ্ড কৰাৰ লগে লগে মই তলত দেখিছোঁ এসোপা মানুহ নীলা কাপোৰ পিন্ধা গ্ৰাউণ্ড ষ্টাফ ভৰ্তি 300-400 মই কৈছোঁ দাদাটো অলৰেডি আহি গ'ল 1:30 বজাতে দাদাক আমি ৰিকভাৰী কৰিছোঁ মানে সমজি লৈছে পবিত্ৰ দাহঁতে এতিয়ালৈকে মানুহবিলাক ৰখি আছে কিয় ৰখি আছে তাৰপিছত মই মোৰ 6 চেন্সত যিটো আহিছে মই ভাবিছোঁ কি চাগে মোক ভাবি আছে চাগে কোনোবাই মই ইয়াতে আহিছোঁ কোনোবাই চাগে গম পাইছে ময়ো এটা মানুহে বেলেগকৈ থিমটো লৈ আছে ন মোকে এটেক কৰিব চাগে এতিয়া সেইকাৰণে ৰখি আছে মই ঠিক আছে মৃত্যু যদি মোৰ ইয়াতে লিখা আছে হ'ব মই কিন্তু তাতে বাই ফৰ্চলি মই নিজে যাম বুলি ফুৰিবও যোৱা নাই ইভেন মই আগদিনালৈকে মিছেছক কৈ আছোঁ মোৰ যাবলৈ মন নাই মোৰ গাটো ভালো নাছিল আগদিনালৈকে টোপনি ক্ষতি মোৰ যি আছে পুলিচ চাকোতে সন্মুখত দেখিলোঁ পবিত্ৰদা আৰু সন্দীপন ফাৰ্ষ্ট ছিটত মই অবাক তেতিয়া মই ইহঁতে ইয়াত কেনেকৈ আহিল এইখনতো মই নিজে টিকেট কাটি অহা ফ্লাইট তেওঁলোকতো তাতেই গ'ল লঞ্চত মইতো সোমোৱাও দেখা নাই মইতো গেটতে আছোঁ 28 নম্বৰ গেটত তাহাঁতে ভিতৰ দি সোমাইছে পিছত মই সন্দীপনে মোক কৈছে কি আপুনি ইয়াতে নেকি মই মই ইয়াতেতো টিকেট কাটি আহিছোঁ আপুনি পিছত আহিব এতিয়া নাহিব এই বুলি কৰি তেওঁলোক নামিল তেতিয়া মই ভাবিছোঁ চাগে দাদা ইয়াতে আছে পিছত চালোঁ ছাইডত দাদাৰ কফিন লৈ যাই আছে ৰঙা কাৰ্পেট পাৰি তেতিয়া মোৰ এটা মানে নিশ্বাসৰ এটা চকু পানী ওলাইছে যে দাদাই মোক লাষ্টটোতো এৰি নিদিলে মই যে কৈছিলোঁ এৰি নিদিয়ে দাদাই তেতিয়াও মোক এৰি নিদিলে দাদাই চবেই এৰি দিলে দাদাই মোক তেতিয়া এৰি দিয়া নাই মৰি পেলাইও এৰি দিয়া নাই
কফিনত থাকি মোৰ মানে আহিছে আৰু মোৰ কোৱা মানুহ কোনো নাই আজি কাৰণ মোক তাতেও সোধা নাই ন কোনেও মই ক'ত যাম মই যদি তাতে মৰি থাকিলো আৰু ময়ো য'ত জুবিন দা নাই মই জীয়াই থকাৰ কোনো উদ্দেশ্যই নাই মোৰো এটা সৰু পোৱালি আছে মই তাহাঁতক যে মই উত্তৰ নিদিওঁ মোৰ হৈ কোনে উত্তৰ দিব যে সি কেনেকে মৰিল মই দাদাৰ হৈ যিখিনি জানো কৈছো ইনচিডেণ্টটো মই কেনেকে মৰিলো কোনে ক'লে হয় ইনচিডেণ্টটোত মোৰ ঘৰখনক মই তাত যদি মৰি থাকিলো হয় 3 দিন নোখোৱাকে আছো মোৰ যদি ষ্ট্ৰক হৈ গ'ল হয় মই 46 এজৰ মানুহ এটা মোৰ ঘৰখনক কোনে ক'লে হয় সেইখিনি টাইমত আপোনাৰ মানুহজন কেনেকে মৰিল মোৰতো কোনো কিয় নাই কিন্তু মই তেতিয়া ভাবিলো দাদাই সদায় কয় মই আছো নহয় মোক বহুত দিন আগতে কৈছিল মোৰ আজি দাদাৰ লগত নিৰবত 16-17 বছৰৰ ৰিলেশ্যন কিন্তু মই কোনো মেনেজমেণ্টত নাই মই অকল মিউজিকতে আছো মই কোনো এক্টিঙত নাই কোনো প্ৰমোশনত নাই কোনো ফুটবল খেলত নাই মোক কোনো দেখা নাপায় তাত মই অকল ষ্টুডিঅ'ত থাকো আৰু ষ্টেজত থাকো মই ছাটো নিচিনাকে থাকো তাত বাকী মই দাদাই ক'ত যাব কি কৰিব ক'ত ইনগ্ৰেশ্যন আছে সেইটো মোৰ কাৰণে নহয় য'ত মোক বিচাৰে মই তাত যাওঁ দাদা যেতিয়া মই দেখা পালো দাদাক কফিনত আছে মোৰ এনেকুৱা লাগিছে দাদাই মোক ইয়ালৈকে লৈ আহিছে কাৰণ মোৰ কোনো নাই লণ্ডিমাক দাদাই কয় নহয় তই মোৰ নিজৰ বন্ধু নিচিনা তোৰ শেখৰক মই গতালো সেনেকুৱা টাইপ মোৰ ফিল হৈছে এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ কথা নাই মোক যেতিয়া সন্দীপনহঁতে ক'লে যে আপুনি নামি নাযাব মই তাতে ফ্লাইটতে ৰখিলো কিন্তু ফ্লাইটৰ এটা চিষ্টেম থাকে এয়াৰ হোষ্টেছে কৈ আছে ইউ আৰ লাষ্ট পেচেঞ্জাৰ আপুনি বাহিৰত যাব লাগিব মই গ'লে মোক কোনোবাই মাৰি দিব নেকি মই মাৰিলেওতো উপায় নাই মই যাব লাগিব মই গ'লো তেতিয়া মোৰ ভাইটি দুজনমান তাতে আছিল সিহঁতে মোক কৈছে কি তই বাহিৰত ওলাই নাহিবি ভিতৰতে কোনোবা এটা জেগাত বহ মাস্ক এখন পিন্ধি ল মোৰ হাতত মাস্কো নাই আৰু মই এনেকৈ আহিছোঁ এতিয়া মই এটা ভিক্টিম মই কিবা এটা ডাঙৰ অপৰাধ কৰি আহিছোঁ যাওঁতেতো মোক লৈ গ'ল আহোঁতে দাদাই লৈ আহিছে তলত থাকি নিজে শুই শুই কিন্তু মই এতিয়া মানুহৰ ওচৰত মই এটা চুৰ টাইপ মই ওলাব লাগিব মাস্ক পিন্ধি ওলাব লাগিব মোৰ মাস্কো নাই হাতত আহি পেলাই এয়াৰপৰ্টৰ ভিতৰত এখন ফাৰ্মাচী থাকে তাতে গ'লো মাস্ক এখন কিনিবলৈ যিহেতু ভাইটিহঁতে কৈছে মইতো বাহিৰৰ চিটুৱেশ্যনটো নাজানো কি হৈ আছে সিহঁতে গম পায় মই পিন্ধি লোৱাটো ভাল কিনিব গৈছোঁ দোকান নাই ফাৰ্মাচিষ্ট নাই এখন দোকানত এটা মানুহ নাই এটা পুলিচ নাই এটা চিকিউৰিটি নাই সব দাদাৰ ওচৰত গোটেই এয়াৰপৰ্ট খালী মই বাহিৰতো ওলাব নোৱাৰো মই ভিতৰতে ফাৰ্মাচীখনৰ ভিতৰতে সুটকেছটো লৈ অকলে ৰখি আছো বহুত দেৰি মূৰত ফাৰ্মাচিষ্ট এজন আহিল মোক কৈছে কি লাগে মই মোক মাস্ক এখন দিয়ক মই মাস্ক এখন পিন্ধি তাতে মই 2 ঘণ্টা সময় বহিলো ভিতৰতে তাৰপিছত মোৰ দাদাক যেতিয়া লৈ পেলাই সব প্ৰচেছনটো গুচি আহিল তেতিয়া মোক ভাইটিহঁতে লৈ আহি মোক ঘৰত থৈছে তেতিয়া মই এনেকৈ আছো এতিয়া মই তাতে যাবও পৰা নাই এতিয়া যাব না তালে মই কেতিয়াবা যাব বিচাৰি আছো দাদা ইয়াত কেনেকৈ থাকে মই ৰাতি 2টা বজাত মাতি দিয়ে কোনোবাই যদি জানে নাজানা মানুহকতো মই বুজাব নোৱাৰো মোৰ ঘৰৰ মানুহে ক'লেও এতিয়া ভুল কথা কোৱা হ'ব মই চিম্পিটি ল'বলৈ একো কথা কোৱা নাই মোক যেতিয়া মাতি দিয়ে মোৰ পোৱালিৰ অসুখ থাকে জ্বৰ থাকে মই তেতিয়াও গুচি যাওঁ দাদাই বৰষুণ দিলে ধুমুহা আহিলেও মই গুচি যাওঁ দাদাই এই কষ্ট আহিলে মোক গানটো বজাই দিয়ে এবাৰ মই শুনো আজি মোক সেনেকুৱা কোৱা মানুহ কোনো নাই তোৰ লগত মই সদায় আছো মোক সদায় এটা সাহস দিয়ে বহুতে বহুত কথা ক'ব নুশুনিবি মই তোৰ লগত আছো আজি তেওঁৱে নাই মোৰ লগত কোন আছে মোৰ সৰু 4 বছৰীয়া পোৱালিটো আৰু মোৰ মিছেছ তেওঁলোকে একোৱেই নাজানে এইটো কথা মই মোক জানে জুবিন দাৰ লগত তেওঁ গৈছে জুবিন দাৰ লগত আহিব আজি যদি মই ইমান জাৰ্নি কৰিছো ৰাস্তাত যদি কোনোবাই না মোৰ এক্সিডেণ্ট হৈ মই মোৰ মাজত এক্সিডেণ্টটো হৈছিল আমি পাঠশালা প্ৰগ্ৰেম যাওঁতে গাড়ীখন মৰিবলৈ ওলাইছিলো তেতিয়াওতো মোৰ ঘৰৰ মানুহে ইয়াতেই আছে ন সেনেকেই প্ৰগ্ৰেমো কৰিছোঁ কিন্তু মোৰ যোনটো ডিউটি মই সেইটো কৰিছোঁ মোৰ দেউতা ঢুকাইছে 3 দিনৰ দিনা দাদাৰ প্ৰগ্ৰেম আছিল তাতো লৈ গৈছে মই তাতো গৈছোঁ আৰু মোৰ একো নাই কৰিবলৈ এতিয়াতো মোৰ একোৱেই নাই এতিয়া মই তাতো বোলে যাব নোৱাৰো মোৰ চিটনিং আছে মোক কোনোবাই মাৰিব মই বোলে ভিক্টিম মোক সবে কৈছে তই নাযাবি নোলাবি মই ঘৰৰ পৰা দৰ্জাখন খুলি বাহিৰত যাব নোৱাৰো তেতিয়া পিকুৱে মোক যেতিয়া মেছেজ দিছিল তেতিয়া মই তাক মোক ক'ব লগাখিনি মই তাক ভাই বুলি মই তাক মেছেজত ৰিপ্লাই দি আছিলোঁ মই নাজানো এইটো ভুল হ'ল শুদ্ধ হ'ল মই একো নাজানো মই তাক ক'ম মই চোৰৰ নিচিনা ৰুমৰ ভিতৰত সোমাই থাকিব মই নোৱাৰো দাদাৰ সব হৈ যাব অন্ত্যেষ্টিক্ৰিয়া
মই তাৰপিছত মানুহৰ ওচৰত যাম মই কি বুলি লৈ যাম মই কাৰ ওচৰত যাম মোক কোনে একচেপ্ট কৰিব তাৰপিছত মোকতো কোনো একচেপ্ট নকৰে মই এতিয়া কি কৰিম মই এতিয়া আপোনালোকৰ থ্ৰুদি মই অসমৰ ৰাইজক সুধো মই কি কৰিব লাগিব এতিয়া